বজাৰৰ পৰা গৈ কি ললো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰো ফাৰ্ষ্টৰ পৰা। হাই, মোৰ নাম তাজমিন। মাতাজী আৰু মই সাজি-কাচি ওলালো বজাৰ যাবলৈ। কেইদিনমানৰ পৰা বহুত শুনি আছো যে গল্ডৰ ৰেটটো কমিছে। সঁচা কথা ক'বলৈ গ'লে আমি কিন্তু ইমান ধনী মানুহ নহয়, সেইকাৰণে যেতিয়া গল্ডৰ ৰেটটো কমিছে কিয়নো আমি বজাৰ গৈ কিনে অকমান চাওঁগৈ। সেইকাৰণে দেৰি নকৰি মই গ'লো বজাৰলৈ মোৰ অল টাইম ফেভৰেট ৰোহিত জুৱেলাৰ্ছ। অল টাইম ফেভৰেট কোৱাৰ কাৰণো আছে, জানেনে ইয়াৰ কালেকশ্যন খিনি ইমানে ধুনীয়া আছে আৰু লগতে প্ৰাইচবোৰো বহুত কম, মানে আন দোকানৰ পৰা। লগতে ইয়াত ৰেডিমেড আৰু অৰ্ডাৰত দুয়োটা অপচনতে ইয়াত গল্ডৰ বস্তু পোৱা যায়। ইয়াত থকা দাদাকেইজনৰ বিহেভিয়াৰটো বহুত বেছি ভাল, সেইটো এটা কাৰণ হৈছে যে যেতিয়াই মোক গল্ডৰ বস্তু লাগে মই ডাইৰেক্ট ইয়ালৈ আহো। ইয়াৰ পৰা মই কি ললো সেইবিলাক আহিবলগীয়া ভিডিঅ'ত আপোনালোকে দেখা পাব। চ' তাৰ পৰা আমি ওলাই আহিলো বেলেগ এখন দোকান। মোৰ মাতাজীয়ে বোলে এতিয়াৰ পৰা বেলেগৰ ডিজাইন কৰা কাপোৰ নিপিন্ধে, সেইকাৰণে নিজে বোলে ডিজাইন কৰিব। চ' সেইকাৰণে আহিলো আমি মিটাৰ কাপোৰ ল'বলৈ আৰু লগতে এইখন দোকানৰ পৰা লেচ আৰু দৰকাৰী বস্তু কিছুমান ল'বলৈ। আৰু মাতাজীয়ে পিন্ধি থকা কাপোৰযোৰো নিজে ডিজাইন কৰাই হয়, কিন্তু বহুত ধুনীয়া লাগিছে। আৰু নেক্সট কি ডিজাইন কৰে সেইটো আপোনালোকক মই ভিডিঅ'ত দেখাম দেই। ইয়াৰ পৰা বস্তু লোৱা মেলা হৈ গ'ল, তাৰ পৰা আমি ওলাই আহিলো আৰু এইখন ৰাস্তাতে দেখিছো আমাৰ মৰমৰ জুবিন দাৰ ফটো এখন। তাৰ পৰা আমি গ'লো কেয়া পকৰি খাবলৈ। কেয়া পকৰি খাই কোনে কোনে ভাল পায় মোক কমেন্ট কৰি জনাবচোন। এই বুলি কেনে অকমান চকুটো এপাক এপাককে ঘূৰালো আৰু আজি বজাৰখন অকণ খালীও আছিলে। আৰু লগতে মাতাজী আৰু মই গৈ কিনে চানাও খালো। বজাৰ যদি আহিম কিবা নোখোৱাকে ঘূৰি গ'লে ভাল লাগিব নে গাইছ? চ' সেই বুলি খাই ললো। আজি ভিডিঅ'টো ইমানতে আছিলে, আশা কৰিলো ভাল পালে। বাই।